ঐ তহঁতে কিন্তু চাই থাকিবি দেই, সেইজনী যদি আহিবলৈ হয় আমাক গোটেইখিনিকে খাই পেলাব। কেনেকৈ নিগনিখিনি সিজাই আছিল ঐ। এতিয়া পলা সোনকালে, গাড়ীখন ষ্টাৰ্ট হ'ল যেতিয়া এতিয়া চিন্তা নাই, সোনকালে ঘৰ পালেগৈ হয়। এতিয়া মই গম পাই গৈছোঁ কিন্তু সকলো কোনফালে কি আছে। এতিয়া মাত্ৰ গ'লেই হ'ল, তহঁতি মাত্ৰ চাই চাই আহিবি দেই। ঐ খেপ, তই মাত্ৰ চলা, তই চিন্তা কৰিব নালাগে। সেই ডাইনীজনী আমাক খাবলৈ নোৱাৰে, আমাক নেদেখিলে নহয়, আমি লুকাই লুকাইহে আহিছোঁ। সোনকালে ব'ল। হে ভগৱান বচালে হামে। আজিৰ পৰা কেতিয়াও জংঘললৈ নাহোঁ আৰু দেই, কাণত ধৰিলোঁ। কেউতা কি কৰিলে বাৰু এইবিলাক? গোটেই গাড়ীয়ে নহা হ'ল দেখোন, ইমানে ঠেক ৰাস্তা, ক'ত ৰখাই থৈ আহিলোঁ গাড়ী ভাবকচোন। কিমান আৰু খোজেৰে এনেকৈ গৈ থাকিম, এনেকুৱা চুনচান ৰাস্তা। মোৰ কিন্তু অলপ ভয়হে লাগিছে। পুলিচ হ'লে কি হ'ব? এই নেদেখা বস্তু, নিগেটিভ এনাৰ্জিবোৰক আকৌ ভয় লাগে নহয়। কিবা আছে কিবা নাই। এতিয়া ৰাতি 12 বাজিলে, 1 বাজিবলৈও হ'ল। দেখিছে নহয় কেনেকুৱা ৰাস্তাবোৰ। বলক বলক উভতো আৰু উপায় নাই। একেবাৰে আইনমতে যাম আৰু থানাতে এজাহাৰ এখন দিব লাগিব। সকলো প্ৰচেছ মতে আহিম আৰু বিচাৰিম আৰু কি কৰিব, উপায় নাই। বহুত বিচাৰিলোঁ আৰু একোৱে মোৰ ৰাস্তাই নাই বিচাৰিবলৈ কাৰণে। ঘৰলৈ ঘূৰি যোৱাই ভাল হ'ব। খেপৰ মাকৰ বা কি অৱস্থা হৈছে সেয়াও কিন্তু চিন্তা কৰিবলগীয়া। তাই আকৌ বৰ চিন্তা কৰে নহয়। দামাং কাইদেউ, মইনো কি জানিছিলোঁ বাৰু? এই ল'ৰাকেইটাক কি যেনিবা বিচাৰি পাওঁ বুলি ভাবিহে এনেকৈ ঘূৰি ফুৰিছোঁ। উপায় নাই যেতিয়া আৰু বলক আৰু। বৰ অশান্তি পাইছোঁ কিন্তু দেই, বহুত টেনশ্যন হৈ গৈছে মোৰ। গোল কটেইটো কিন্তু সঁচাকৈ ভাবিবলগীয়া দেই। নিশ্চয় কিবা বিপদত ফচি আছে, নহ'লে কেতিয়াও এনেকুৱা নহয়। আপুনি চিন্তা নকৰিব বাইদেউ, কিবা নহ'লে কিবা এটা ভাল খবৰ আনিবই দাবাং কাইদেউ। আজিলৈকে কিন্তু যি বিচাৰিছে সকলো বস্তুৱে পাইছে, গতিকে নিজৰ ল'ৰাকেইটাকনো কিয় নাপাব? আহকচোন আহক, বহি লওক সি। কি কৰিম বাৰু, ভাত পানী একো খোৱাই নাই। তেওঁ নাখালে, এনেকৈ গুচি গ'ল। গধূলি 6 বজাৰ পৰা এনেকৈ বাট চাই আছোঁ, সোনকালে আহিলে হয় আৰু তাকে প্ৰাৰ্থনা কৰিছোঁ ভগৱানক। ঘৰত থাকি একদম শান্তি লগা নাই, সেইকাৰণে আপোনালোকৰ ঘৰলৈকে গুচি আহিলোঁ। ব'লক নহ'লে ভিতৰতে বহিবগৈ, ব'লক। বাহিৰত বৰ মহ ওলাই আমাৰ। খেপ, তোৰ যে আৰু গাড়ীখন দেই, অকণমান দূৰ চলাওহে আকৌ দেখোন ডাউনে হৈ যায় বেটেৰী। কি যে গাড়ী বনালি আৰু তই, আৰু সেই মেকানিক দাদাজনেও কি যে কৰিলে, মোৰ কিন্তু বহুত খং উঠিছে। বিপদৰ পৰা হাত সাৰিম বুলি ভাবোঁহে আকৌ নতুন বিপদ আহি যায়। এই জংঘলখনতে থাকি যাব লাগিব চাগে আজি। আবে মই কি বেয়া কৰোঁ বুলি কৰিছোঁ নেকি? নতুন গাড়ী বনাইছিলোঁ, প্ৰথম প্ৰচেষ্টা আছিলে মোৰ। অলপতো প্ৰব্লেম দিবই বাৰু, যিয়ে নহওক আৰু অকণমান দেৰি ৰখি দিওঁ, আকৌ চলিব নহয়, ইয়াতে থাকিব লাগিব। উপায় নাই এতিয়া, গাড়ীখনৰ ছাইডতে লুকাই থাকিব লাগিব, নহ'লে কিবা বিপদ আহে কি ঠিক। হ'লে আৰু খেপ বহুত ভুগিছোঁ কিন্তু, মাথা বেয়া হৈ গৈছে। যি কৰ সোনকালে কৰ, মোৰ ভয়ো লাগিছে। ভোক চুক চব নাইকিয়াই হ'ল, মোৰ ভোক লাগিও শেষ হৈ গ'ল চব। ৰ গাড়ী নেপাৰিবি, অকণমান ধৈৰ্য ধৰ। মই অকণমান তাঁৰডাল চাই লওঁ আকৌ, জোৰা লগাই ল'লে কিজানিবা ষ্টাৰ্ট হয়েই। সোনকালে কৰিবি কিন্তু, ইয়াত টৰ্চ নেমাৰিলেও হ'ব, জোনৰ পোহৰ ধুনীয়াকৈ পৰিছে। চেষ্টা কৰি আছোঁ ৰ। বুজিছে কিয়দা, গাড়ীখন তেলে শেষ হ'ল নে কিয়ে হ'ল নে ধৰিব পৰা নাই কিন্তু, একদম ষ্টাৰ্ট ল'বলৈ ইচ্ছা কৰা নাই। আকৌ গৰম হ'ল যেন পাইছোঁ ইঞ্জিন, আকৌ ৰ'ব লাগিব নেকি? কি হৈছে বাৰু? ঘৰ নেপামগৈ নেকি বাৰু? কেছটো লিখাওগৈ বুলি থানা যাওঁ বুলি ক'লেও এনেকুৱা হৈছে যে এতিয়া। হ'ব দামাং কাইদেউ, ৰৈ দিওঁ আৰু তেতিয়াহ'লে, উপায়তো নাই। বুজিছে কিয়দা, মই যে এটা শব্দ শুনিছোঁ, বতাহ বৰষুণ আহিব নে কিয়ে নে, ফি 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 ফিকে। আপুনি শুনিছে নাই বাৰু? সেয়া চাওকচোন, গাড়ী আগত কি বাৰু? ঘূৰণি বতাহ দেখোন। কিন্তু এনেকুৱা ঘূৰণি বতাহ দেখা নাই দেই, অকল আমাৰ গাড়ীৰ আগতে। এতিয়া কিন্তু গাড়ীখন আমাৰ মাজত সোমাই পৰিলে শেষ আৰু, আমাকো উৰুৱাই নিব। কি কৰোঁ বাৰু? ব্ৰেক কৰিবলৈও পৰা নাই, ওলাই যাবলৈও নোৱাৰোঁ। কি কৰোঁ বাৰু? কেনেবাকৈ দৰ্জাখন খুলি পেলাই আমি অকণমান চাই থৈ দিওঁ নেকি? কিন্তু ঘূৰণি বতাহটোৰ ভিতৰত যদি গাড়ীখন সোমাই পৰে, আমাক যে উৰাব সেইটো খাটাং কিন্তু। মানুহকেইজন যদি আমি চাই থৈ দিওঁ, আমি অন্ততঃ বাচি যাবলৈ পাৰোঁ। ওচৰত দেখোন চাপি আহিছে। বলক চাই লওঁ সোনকালে। বৰ হেলনীয়া জেগা, ৰৈ থাকিবলৈকো বৰ দিগদাৰ হৈছে কিন্তু। এই ঘূৰণীয়া বতাহটো কেতিয়া যাবনো? আমি এনেকৈ ৰখি থাকিবলৈ নোৱাৰিম নহয়, মোৰ কিন্তু বহুত ভয় লাগিছে। ৰ'ব কিয়দা, ইমান ভয় কৰিব নালাগে। এইবিলাক প্ৰাকৃতিক দুৰ্যোগৰ মুখামুখি হৈ থাকিবলগীয়াই হয়। আপুনি মনত সাহস গোটাওক, আমি নিজৰ ল'ৰা বিচাৰি আহিছোঁ। আমি তাক ঘূৰণীয়া বতাহটোকে ভয় কৰি থাকিলে হ'ব জানো? ৰখক ধৈৰ্য ধৰক, যাবই আৰু। নিলে ঘূৰণীয়া বতাহে আমাৰ গাড়ীখনো লৈ গ'ল। কি হ'ব এতিয়া? বৰ বেলেগ ধৰণৰ দেখোন। এই গাড়ীখনো একেবাৰে চিধা কৰি ল'লে। কি হ'ব এতিয়া? এই বতাহটো মাজত সোমাই গ'ল, এতিয়া গাড়ীখন লৈ যাবগৈ। ভাল যে আমি ওলাই দিলোঁ, নহ'লে আমিও মৰি গ'লোহেঁতেন। সকলো শেষ। যিখন গাড়ী আনিছিলোঁ অকণমান কিবা এটা ভাল হওক বুলি, বিচাৰিবলৈ সুবিধা হওক বুলি, সেয়াও সকলো শেষ হৈ গ'ল। এতিয়া আমি কি কৰিম? কেনেকৈ যাম? ঘৰলৈ কেনেকৈ উভতিম ইমান দূৰ বাট? তাকেইতো, গাড়ীখন বিচাৰি যাওঁ নেকি বাৰু? কিজানিবা ক'ৰবাত পাই যাওঁ। বলকচোন, কিবা এটা কিজানি হয়ে। আকাশলৈ চাচোন, ইমান ডাঙৰ কাউৰীজনী আহিছে। কাউৰী হয় জানো? ক'ত ইমান ৰাতি কাউৰী ওলাব? বাদুলি হয় চাগে। ক'লা দেখিছোঁ যেতিয়া বাদুলিয়ে হ'ব আৰু, ক'ত কাউৰী হ'ব? ৰাতি কাউৰী নোলাই নহয়। ক'ত কাউৰী দেখিলি তহঁতি? আগৰ ফালে চা, ওপৰলে। বাদুলি হ'বলা, ক'ত কাউৰী ওলাব? তহঁতি মোক বিশ্বাস নকৰ ন? তহঁততকৈ মোৰ চকু বেয়া নে মোৰ চকুৱে তহঁততকৈ ভাল, মই সেইটোহে ধৰিবলৈ পৰা নাই। সেইজনী কাউৰীয়ে হয়, ব'ল আগলৈ গৈ দেখুৱাই দিওঁগৈ ব'ল। ব'ল চাই আহোগৈ।
সঁচাকৈ ইমান ডাঙৰ কাউৰী এজনী ধুৰা কাউৰী হয় নেকি নে নৰ্মেল কাউৰী মই কিন্তু ধৰিব পৰা নাই আৰু এটা কথা কিন্তু ভেদেলা নেকি ইমান ৰাতি কাউৰী কেনেকৈ আহিব আৰু কাউৰীজনী দেখোন ইমানেই ডাঙৰ আমাৰ সমানে সহগৈ হৈছে কাউৰী ইমান ডাঙৰ নাথাকে নহয় আৰে সেইটোতো ময়ো ভাবিছোঁ ৰাতিটো কাউৰী নোলায় ঐ ক্ষেপ আমি পলাই দিয়াই ভাল হ'ব নেকি কি জানিবা আমি আকৌ বেলেগ জালত পৰা নাইতো চাবি কিন্তু প্ৰিভিয়াছ এক্সপিৰিয়েঞ্চ বা মানুহে সদায় কথা শিকিব লাগে এনেকুৱা নকৰিবি আকৌ যদি বিপদ হয় কি কৰিবি আমি পলাই দিয়াই ভাল আছে বুজিছ দেখোন খুটিছে মূৰতে ঐ পলা খুটিছে দেখিলে নাই ঘূৰণি বতাহে কেনেকৈ আমাৰ গাড়ীখন একেবাৰে গছৰ ওপৰতে ওলমাই থৈ দিছে কোনো পধ্যে নমাবলৈ নোৱাৰি এতিয়া কি হ'ব বাৰু আমি কেনেকৈ ঘৰলৈ যাম সঁচাই এয়া কিন্তু অসম্ভৱ হৈ পৰিছে মই কি কৰোঁ কি নকৰোঁ লাগি গৈছে দেই সেইফালেতো ক্ষেপৰ মাকহেঁতে চিন্তা কৰি আছেই ক্ষেপহাত বা কি বিপদত পৰিছে আকৌ এতিয়া আমিও বিপদত আৰে এয়া দেখোন ঘূৰণি বতাহটো আকৌ আহিছে এইবাৰ আমাৰ ফালে আহিছে দাবাং কাইদেউ পলাও বলো সোনকালে মোকে পাব নহ'লে কেওটা মোক নিলে দাবাং কাইদেউ ৰ'ব গছতে ধৰি থাকক নহ'লে কিন্তু আপোনাক একেবাৰে শেষ কৰি পেলাব গছত ধৰক মই নোৱাৰিছোঁ নাই ধৰক নহ'লে আপোনাক লৈ যাবগৈ মই অকলশৰীয়া হৈ যাম কি হ'ব মোৰ নোৱাৰিছোঁ ৰাম মই কি যে কৰোঁ নহয় বুজি পোৱা নাই দাবাং কাইদেউ কি হ'ব আপোনাৰ এতিয়া কেওটা গছত কিন্তু ধৰিছোঁ মই এইবাৰ যদি বতাহটো গুচি যায় মই কিন্তু বাচি যাম গৈছে আপুনি একদম হাত এৰি নিদিব নহ'লে কিন্তু বহুত অসুবিধা হ'ব টাইটকে ধৰি থাকক গ'ল ৰক্ষা দাবাং কাইদেউ আপুনি দুখ পোৱা নাইতো কেনেবাকৈ চাওঁচোন চাওক নাই দুখ পোৱা নাই কঁকালত মাত্ৰ বৰ বেয়াকৈ ঠেকেচনি এটাহে খালোঁ বহুত জোৰ বিষালে দেই বলকচোন বলক অকণমান আঁতৰত যাম বলক আৰামছে বহি দিব বলক গাড়ীখন যি হয় হৈ থাকক বাৰু ওপৰত আছে গাড়ী আহি আছে গৈ আছে পইচা থাকিলে মানুহে আকৌ গাড়ী এখন কিনিব পাৰিব কিন্তু জীৱনটো দুনাই ঘূৰাই কেতিয়াও নাপায় বলক আপোনাৰ গছৰ তলত অকণমান মই বহাই দিওঁগৈ অকণমান জিৰাওক নিশ্চয় আপুনি অকণমান ভাল পাব লাগিলে মই পিটিকি দিওঁ কঁকালটো বলক কিন্তু ইয়াৰ পৰা কিন্তু জীৱনটো বচাই নিয়াটো বহুত ডাঙৰ কথা হৈ পৰিছে বলক দাবাং কাইদেউ বলক মোক যে এনেকুৱা খুটিলে আৰু ইমান ডাঙৰ কাউৰী মই আজিলৈকে দেখা নাই আৰু ৰাতি যে কাউৰী ওলাই মই আজিহে গম পাইছোঁ কাউৰীক মই দিনত দেখিছোঁ কিন্তু ৰাতিপুৱা ৰাতি যে এনেকৈ ওলাই মই সেইটো জনাই নাছিলোঁ মোৰ কিন্তু বহুত ভয় লাগিছে কি হ'ব এতিয়া তই এটা আধা ভাল কৰাকৈ গুচি গ'লিগৈ আমি গৈছোঁ সেইটো বেলেগ কথা যা এতিয়া ভাল কৰি ল'গৈ ইয়াত যে একো বস্তুৱে বিশ্বাস কৰিবলৈ নোৱাৰি কেনেবাকৈ যদি কিবা এটা হৈ যায় কি হ'ব আমাৰ কচোন যা সেইকাৰণে সোনকালে ভাল কৰি ল গাড়ীখন আমি হুঁচিয়াৰিছে কাম ল'ব লাগিব নহ'লে কিন্তু আমাৰ দিগদাৰ আছে একো বস্তু বিশ্বাস নকৰিবি তোক বহুত মনটো তোৰ ভুল নিয়াবলৈ বিচাৰিব কিন্তু তই নিজে সাৱধান হ'ব লাগিব গতিকে দেখিলেনে ৰাইজসকল আমাৰ কি অৱস্থা হৈছে এই জংঘলখনৰ পৰা ওলাই যোৱাটো বৰ কঠিন হৈ পৰিছে আৰু আপোনালোকে যদি নেক্সট পাৰ্ট বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰিব আৰু আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু নিজৰ ফ্ৰেণ্ডছবোৰৰ লগত শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেল চিয়াং কাৰ্টুনটো এতিয়ালৈকে কোনোবাই যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব দেই বাই বাই